মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ প্ৰথম অধ্যায়ৰ দ্বিতীয় পাঠ জীৱ আৰু পৰিৱেশ এই পাঠটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছিলে এইখিনি আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'সমূহ তোমালোকে প্লেলিষ্টত গৈ চাবৰ বাবে ইয়াতে যিটো থাৰ্ড অপশ্যন আছে প্লেলিষ্ট নামৰ, ইয়াত তোমালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত তোমালোকে যিমান শ্ৰেণীত পঢ়া, ক্লাছ 4, ক্লাছ 5 বা ক্লাছ 7 যিমান শ্ৰেণীত পঢ়া তোমালোকে ইয়াতে ক্লিক কৰিবা। ক্লিক কৰিলে ইয়াতে গোটেইখিনি তোমালোকে প্লেলিষ্টতে ডাইৰেক্ট গৈ চাবলৈ পাৰিবা। তো যিমান শ্ৰেণীৰ তোমালোকৰ ভিডিঅ' লাগে ইয়াতে তোমালোকক এনেদৰে দিয়া আছে। 1 নম্বৰ প্ৰশ্ন দিছিলে পৰিৱেশ বুলিলে কি বুজা, লিখা। গতিকে এনেদৰে লিখিবা যে আৱাস আৰু ইয়াৰ চাৰিওফালৰ অৱস্থা পৰিৱেশ বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন দিছিলে পানীত হোৱা উদ্ভিদৰ শিপাবোৰ কেনেকুৱা। যিবিলাক উদ্ভিদ পানীত হয় সেই উদ্ভিদবিলাকৰ শিপাবিলাক কেনেকুৱা ধৰণৰ। লিখিবা এনেদৰে যে পানীত হোৱা উদ্ভিদৰ শিপাবোৰ চুটি আৰু কোমল আৰু শিপাবোৰে থোপ বান্ধি থাকে। 3 নম্বৰ প্ৰশ্ন দিছিলে অভিযোজন বুলিলে কি বুজা, লিখা। গতিকে এনেদৰে লিখিবা জীৱই পৰিৱেশৰ লগত খাপ খাই থাকিবলৈ লোৱা উপায় বা কৌশলবোৰক অভিযোজন বোলে। জীৱই যিকোনো এটা পৰিৱেশৰ লগত খাপ খাই থাকিবলৈ লোৱা যিবিলাক উপায় আৰু কৌশল আছে সেই উপায় আৰু কৌশলবোৰকে অভিযোজন বুলি কোৱা হয়। 4 নম্বৰ পানীত হোৱা উদ্ভিদবোৰে উপঙি থাকিবলৈ কি অভিযোজন কৰে। গতিকে এনেদৰে লিখিবা যে পানীত হোৱা উদ্ভিদ যেনে মেটেকা, ভেট, পদুম আদিৰ গছৰ পাতবিলাক কোমল, পকা আৰু ওপন্দি দি উঠা আৰু সেইবিলাকত বায়ু সোমাই থাকে বাবে পানীত সহজে উপঙি থাকিবলৈ পাৰে। এই ধৰণৰ উদ্ভিদৰ শিপাবোৰ চুটি আৰু কোমল আৰু শিপাবিলাক থোপ বান্ধি থাকে। তোমালোকে চাবা যিবিলাক পানীত হোৱা উদ্ভিদ আছে সেই উদ্ভিদবিলাকৰ শিপাবোৰক বহুত চুটি হয় আৰু কোমল আৰু তোমালোকে লক্ষ্য কৰিবা শিপাবোৰে থোপ বান্ধি থাকে। এনেকৈ পানীত হোৱা উদ্ভিদবোৰে উপঙি থাকিবলৈ অভিযোজন কৰে। 5 নম্বৰ প্ৰশ্ন দিছিলে মাছে পানীত চলাচল কৰিবলৈ কিয় সুচল পায়। গতিকে লিখিবা এনেদৰে যে মাছৰ গাটো চেপেটা আৰু মাজভাগ বহল হয়। মূৰ আৰু নেজৰ ফালে চিয়া আৰু ঠেক। মাছৰ গোটেই দেহটো বাকলিৰে আবৃত। কিছুমান মাছৰ বাকলি নাথাকে। বাকলি নথকা মাছৰ ছালখন ডাঠ। গাৰ গঠন এনে হোৱাৰ কাৰণে মাছে পানীত চলাচল কৰিবলৈ সুচল পায়। 6 নম্বৰ প্ৰশ্ন হাঁহৰ ঠেঙৰ আঙুলিবোৰ পাতল চাৰেৰে জোৰা লগা। এইদৰে পতা লাগি নথকা হ'লে কি অসুবিধা হ'লহেঁতেন। গতিকে এনেদৰে লিখিবা যে হাঁহৰ ঠেঙৰ আঙুলিবোৰ পাতল চালেৰে জোৰা লগা। এনেদৰে যদিহে পতা লাগি নাথাকে তেতিয়া হাঁহে ঠেংকেইখন মাৰি পানীত সাঁতুৰি ফুৰিব নোৱাৰিলেহেঁতেন। 7 নম্বৰ প্ৰশ্ন উটৰ কোচটোৰ উপযোগিতা কি। উটৰ যিটো কোচ আছে সেই কোচটোৰ উপযোগিতা কি। গতিকে লিখিবা এনেদৰে উট মৰুভূমিত থাকে। মৰুভূমিত থকা বাবে উটে সহজে তাত খোৱা বস্তু আৰু পানী নাপায়, কাৰণ মৰুভূমিতটো পানী নাপায় তোমালোক সকলোৱে জানা। লগতে তাত পানী নাপায় বাবে খোৱা বস্তুৰো অভাৱ হয়, তাত খোৱা বস্তু পোৱা নাযায় বা পালেও কম পৰিমাণে পোৱা যায়। উটৰ কোচটোত উটে বহু পৰিমাণে চৰ্বি আৰু পানী জমা কৰি ৰাখিব পাৰে। উটৰ যিটো কোচ থাকে সেই কোচটোত উটে কি কৰে, যেতিয়াই সিহঁতে খাবলৈ পায় সেই খাবলৈ পোৱাৰ পৰা সিহঁতে চৰ্বি আৰু পানীবিলাক সেই কোচটোত সিহঁতে জমা কৰি ৰাখি থৈ দিয়ে। মৰুভূমিত বহুদিন কোনো খাদ্য বা পানী খাবলৈ নাপালেও শৰীৰত জমা কৰি ৰখা পানী আৰু চৰ্বি ব্যৱহাৰ কৰি উটে ঘূৰি ফুৰিবলৈ শক্তি পায়। গতিকে মৰুভূমিত যদিও বহুত দিন উটে খাদ্য বা পানী খাবলৈ নাপায় তেতিয়া কি কৰে, শৰীৰত যে জমা হৈ থাকে চৰ্বি আৰু পানী সেইবিলাক ব্যৱহাৰ কৰে উটে ঘূৰি ফুৰিবলৈ শক্তি পায়। 8 নম্বৰ দিছিলে পৰ্বতৰ প্ৰাণীবোৰৰ গাত দীঘল নোম কিয় থাকে। পৰ্বতৰ যিবিলাক প্ৰাণী আছে সেই প্ৰাণীবোৰৰ গাত দীঘল নোম কিয় থাকে। গতিকে লিখিবা এনেদৰে যে পৰ্বতৰ প্ৰাণীবোৰৰ গাত দীঘল নোম থাকে। দীঘল নোম থকাৰ বাবেই এই প্ৰাণীবোৰে অতিপাত শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পৰে। 9 নম্বৰ প্ৰশ্ন দিছিলে 3বিধ বাকলি থকা আৰু 3বিধ বাকলি নথকা মাছৰ নাম লিখা। গতিকে লিখিবা এনেদৰে
যে তিনিবিধ বাকলি থকা আৰু তিনিবিধ বাকলি নথকা মাছৰ নাম হ'ল, বাকলি থকা মাছৰ নাম আছে ৰৌ, কাৱৈ আৰু পুঠি। এইবিলাক মাছৰ বাকলি থাকে। আৰু বাকলি নথকা মাছৰ নাম হৈছে বৰালি, মাগুৰ আৰু পাভ। 10 নম্বৰ প্ৰশ্ন, কিছুমান পোক পৰুৱাই পানীৰ ওপৰেদি কিয় সহজে অহা যোৱা কৰিব পাৰে? বহুতো পোক পৰুৱা তোমালোকে দেখিবলৈ পাইছা, সিহঁতে কি কৰিব পাৰে? পানীৰ ওপৰেদি সহজে অহা যোৱা কৰিবলৈ পাৰে। ইয়াৰ কাৰণে উত্তৰটোত এনেদৰে লিখিবা যে কিছুমান পোক পৰুৱাই পানীৰ ওপৰেদি সহজে অহা যোৱা কৰিব পাৰে কাৰণ পোকবোৰৰ ঠেংবোৰ দীঘল। তাৰোপৰি কিছুমান পোকে পানীত অহা যোৱা কৰিবলৈ সিহঁতৰ ঠেংকেইখন বঠাৰ দৰে ব্যৱহাৰ কৰে। 11 নম্বৰ প্ৰশ্ন, ভেঁকুৰে কিয় নিজে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে? যিবিলাক ভেঁকুৰ তোমালোকে দেখিবলৈ পোৱা, কিছুমান খাদ্যত কেতিয়াবা ভেঁকুৰ উঠে, বা সেই ভেঁকুৰবিলাকে কিহৰ কাৰণে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'বলৈ নোৱাৰে? গতিকে লিখিবা এনেদৰে যে ভেঁকুৰৰ গাত ক্লৰ'ফিল নামৰ পদাৰ্থবিধ নথকাৰ বাবে, ভেঁকুৰৰ গাত ক্লৰ'ফিল নামৰ পদাৰ্থবিধ নাথাকে, সেইবাবে ভেঁকুৰে নিজে খাদ্য প্ৰস্তুত কৰিবলৈ নোৱাৰে। খাদ্য প্ৰস্তুত কৰিবলৈ ভেঁকুৰক ক্লৰ'ফিল বা গছ-গছনিবিলাকক ক্লৰ'ফিল নামৰ পদাৰ্থবিধৰ প্ৰয়োজন হয়। গতিকে ক্লৰ'ফিল যিবিলাকত থাকে সেইবিলাক উদ্ভিদে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল'বলৈ পাৰে, নথকাবোৰে নোৱাৰে। 12 নম্বৰ প্ৰশ্ন দিছিলে, শেষৰ প্ৰশ্নটো, যে কেকটাছৰ পাতবোৰ কাঁইটলৈ ৰূপান্তৰ হোৱাৰ কাৰণ কি? ইয়াৰ কাৰণে কেকটাছৰ পাতবোৰ কাঁইটলৈ ৰূপান্তৰ হয়। গতিকে এনেদৰে লিখিবা যে মৰুভূমিত পানীৰ অভাৱ হোৱাৰ বাবে কেকটাছে নিজৰ শৰীৰত যথেষ্ট পৰিমাণে পানী জমা কৰি ৰাখে। মৰুভূমিত পানীৰ অভাৱ হয়, যথেষ্ট পৰিমাণে পানী পোৱা নাযায়, সেইবাবে কেকটাছে কি কৰে? নিজৰ শৰীৰত বহু পৰিমাণে পানী জমা কৰি ৰাখিবলৈ পাৰে। মৰুভূমিত থকা জন্তুৱে যাতে কেকটাছ গছডাল ভক্ষণ কৰিব নোৱাৰে। মৰুভূমিত যিহেতু খাদ্যৰ অভাৱ হয়, গতিকে যিবিলাক তৃণভোজী প্ৰাণী আছে, সেইবিলাকে যাতে সেই গছডাল ভক্ষণ কৰিবলৈ নোৱাৰে বা খাবলৈ নোৱাৰে, সেইবাবে কেকটাছৰ পাতবোৰ কাঁইটলৈ ৰূপান্তৰ হয়। গতিকে এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টো। তোমালোকে উত্তৰবিলাক আমাৰ ফেচবুক আৰু টেলিগ্ৰাম গ্ৰুপত পাবা। ডেছক্ৰিপশ্যনত লিংকবিলাক দিয়া আছে, ফ'ল' কৰি ল'বা।